আইনাদালত অনুৰোধ জনাইছোঁ, আমি গৰীব মানুহ, আমি এটা পইচা কেনেকৈ দিব উদ্ধাৰ কৰিব লাগে, আপোনালোকক উদ্ধাৰ কৰি দিয়ক। আমাক ল'ৰা ছোৱালী পঢ়াব লাগে, মই চাউল বেছি মুৰ্গী বেছি গোটেইখিনি পইচা সিহঁতক মই দিছোঁ। আমাক গোটেইখিনি উপকাৰটো আপোনাৰ আইনাদালৰ মানুহে কৰি দিয়ক। জুৰিয়াত চৰকাৰী আঁচনি দিয়াৰ নামত প্ৰবঞ্চনাৰে ধন সংগ্ৰহ। ঘটনা সন্দৰ্ভত প্ৰবঞ্চকৰ বিৰুদ্ধে দাখিল এজাহাৰ। জুৰিয়াৰ ঢিংগাঁৱত সংঘটিত হৈছে এই ঘটনা অনুসৰি ঢিংগাঁৱৰ হাজনাৰা খাতুন নামৰ এগৰাকী মহিলা প্ৰবঞ্চকে PM কিষাণ, বৃদ্ধ পেঞ্চনকে ধৰি চৰকাৰী বিভিন্ন আঁচনি দিয়াৰ নামত মহিলাসকলৰ পৰা প্ৰবঞ্চনাৰে 1000ৰ পৰা 2000 টকাকৈ সংগ্ৰহ কৰিছিল। অৱশেষত প্ৰবঞ্চনাৰ কথা ওলাই পৰাত প্ৰবঞ্চক মহিলাগৰাকীৰ বাসগৃহত ভুক্তভোগী মহিলাসকলে উক্ত ধন বিচাৰি যোৱাত গালি গালাজ পাৰি খেদিহে পঠিয়ায়। যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী মহিলাসকলে প্ৰবঞ্চক মহিলাগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। ধগাঁও ডিংগাঁৱৰ পৰা আমাৰ এজনী মানুহ আমাৰ ঘৰত গৈ পেলাই গোটেইখিনি মানুহৰ পৰা 2000 কৰি আৰু 800 কৰি যাৰ যিমান পাৰিছে ইমানেই তাৰপৰা লৈ পেলাই কৈ দিছে বুঢ়া পেঞ্চন বনাই দিব আৰু কৈ দিছে যে কৃষকৰ নাম দিব আৰু চাউলৰ কাৰ্ড বনাই দিব, চাপ চাবোন এইবিলাক দিব। এইটো ৰেজাকাৰ মাইকীজনী ক'লে, হাচিনা খাতুন। হাচিনা খাতুনে এইটোৱে কৈছে যে মই যদি ইয়াত থাকোঁ, তোমাৰ ঘৰৰ ওচৰতেই থাকোঁ, একো সন্দেহ কৰিব নালাগে, তুমি পইচাকেইটা দি দিয়ক, মই এইবিলাক তোমাক পোৱাই দিম, চাপ চুৱন পোৱাই দিম আৰু তোমাক চাউল দাউল পোৱাই দিম, চাউলৰ কাৰ্ড বনাই দিম আৰু কৈছে যেন অৰুণোদয় বনাই দিব আৰু কৈছে বুঢ়া পেঞ্চন পোৱাই দিব। 2000 কৰি টকা উঠাই ঘৰৰ পৰা আনিছে। হাজনাৰা খাতুন, ডিংগাঁও, আমাৰ ডিংগাঁও। আৰু জেচমিনা খাতুনক কৈছে, চাপ চুবুন দিব, চাপ দিব, চাউলৰ কাৰ্ড বনাই দিব, ৰেচন কাৰ্ড বনাই দিব। 2জন মহিলা আৰু 2জন মতা মানুহ। মতা মানুহৰ নাম এজনীৰ নাম হ'ল তোমাৰ ৰেজাকালী আৰু কৈছে নজৰুলা কৈছে, মানে চাউলৰ কাৰ্ড বনাই দিব বুলি কৈছে আৰু কৈছে কৃষকৰ নাম বনাই দিব, বুঢ়া পেঞ্চন পোৱাই দিব, বুঢ়া পেঞ্চনৰ নাম বনাই দিব আৰু চাফ চাবোন দি দিব। তারা 4জন মানুহ যাই পেলাই গোটেইখিনি মানুহৰ ঘৰৰ পৰা 2000 কৰি 800 কৰি যাক যিমান পাৰিছে তিমানি দিছে, আনিছে। এতিয়া মই দগা থানাত আহিছোঁ, এজাৰ কৰিছোঁ, মানে এজাৰ কৰিবলৈ আহিছোঁ। আমি ইমান গৰীব মানুহ, মোৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক স্কুল মাদ্ৰাছা পঢ়াব লাগে, আমি ইমান গৰীব মানুহ, তাক আমি পইচাখিনি দি দিছোঁ। আজি 3 বছৰ হৈ গ'ল, আমাক পইচাকেইটা নিদিয়ে। আজি ঘৰৰ পৰা গৈছিলোঁ, গোটেইখিনি মানুহ গৈছিলে, সি কৈছে ইয়াত কি কৰিবলৈ আহিছ, আমাৰ মতা মানুহৰ লগত থাকিবলৈ আহিছ, তহঁতৰ কিমান খাৰাপ মানুহ, এইবিলাক কৈছে। হাচিনাক কৈ দিছে, সিহঁতৰ মতা মানুহ বোলে গোটেইখিনি মানুহ লৈ পেলাই বোলে আমি বোলে থাকিবলৈ গৈছোঁ। আমাক খাৰাপ গালি দিছে, বেয়া গালি দি দিছে আৰু লাঠি জাঠি লৈ ওলাইছে। ৰেজাকৰ ল'ৰা এটা আছে যেন মোবাৰকৰ লাঠি লৈ ওলাইছে, তহঁতক কৃষকৰ নাপাবি, বুঢ়া পেঞ্চনৰ নাপাবি, পইচাও ঘূৰাই নিদিওঁ। আমি কৈছোঁ তহঁতক যদি ঘূৰাই নিদিওঁ মই আইন আদালতত যাম। কয় আইন আদালতৰ মানুহে আমাক কি কৰিব, একো কৰিব নোৱাৰিব, যা তই আইন আদালতত যা। আদালত, সি কৈছে আদালত যাই কি কৰিবি, আমাক একো কৰিব নোৱাৰিবি, এইবিলাক সি কৈ দিছে। আমাক এইটো ডিংগাঁও আমাৰ ঘৰৰ ওচৰতে আছে। মই কৈছোঁ আমাৰ ঘৰৰ ডিংগাঁও, মই কৈছোঁ যে তুমি যে ইমান পইচা কৰি নি আছ, কিবা এটা ডকুমেণ্টছ কাট মাত এতিয়া নিদিওঁ নেকি? সি কৈছে দিম, 10 দিনমান পিছত দিম, কাৰ্ডটো হৈ লওক, মই এটা চাপোৰ্ট দিম তোমাক, চাপোৰ্ট দি পেলাই তোমাৰ এইটো কাম মই কৰি দিম। 10 দিন কৰি আজি 3টা বছৰ হৈ গ'ল, আমাক দিয়া নাই। মানুহ কিজানি তোমাৰ 40-50 জন হৈ যাব, গোটেইখিনি বস্তিৰ পৰা এনেকুৱা টকা লৈছে। আমাৰ ইয়াত 10 জন আহিছোঁ, বাকীখিনি ঘৰত আছে, ল'ৰা ছোৱালী পৰীক্ষা আছে, স্কুল মাদ্ৰাছাত যাব লাগে, ভাত বনাব লাগে, গোটেইখিনি অহা নাই। ঘৰত যালে গোটেইখিনি আহিব, চাই কি দিব আইন আদালতৰ মানুহ। আমি এইটোৱে মানে আপোনাৰ কাছে অনুৰোধ জনাইছোঁ, আমি এতিয়া আপোনাৰ কাছে আইন আদালতত অনুৰোধ জনাইছোঁ, আমি গৰীব মানুহ, আমি এটা পইচা কেনেকৈ দিব উদ্ধাৰ কৰিব লাগে, আপোনালোকক উদ্ধাৰ কৰি দিয়ক। আমাক ল'ৰা ছোৱালী পঢ়াব লাগে, মই চাউল বেছি মুৰ্গী বেছি গোটেইখিনি পইচা সিহঁতক মই দিছোঁ। আমাক গোটেইখিনি উপকাৰটো আপোনাৰ আইন আদালতৰ মানুহে কৰি দিয়ক।